গুড মৰ্ণিং হাই সকলোকে আশা কৰোঁ সকলো আপোনালোক ভালে আছে। আজি এটা কথা কওঁ, কোনোবাই ডেস্ক জব কৰি থকা লোৱাৰ বডি টেনশ্যন বা ফিল তেনেকুৱা কিবা ষ্ট্ৰেচড আউট ফিল কৰে নেকি, বা কিবা ষ্ট্ৰেছ এনজাইটি ফিল কৰিছে নেকি, বা ভাত খাই উঠি ইনডাইজেশ্যন ফিল হয় নেকি, মানে ব্লোটিং কনষ্টিপেটেড যদি ফিল হয় তেতিয়াহ'লে আপোনালোকে ষ্টাৰ্ট কৰক মণ্ডুক আসন কৰিবলৈ। মণ্ডুক আসনটোক ফ্ৰগ প'জ বুলি কোৱা হয়। এতিয়া মণ্ডুক আসনটো কৰে কেনেকৈ? সেই আসনটো কৰিবলৈ আমি বজ্ৰাসনত বহিব লাগিব। বজ্ৰাসনত এতিয়া কেনেকৈ বহে? আমি আঁঠু কাঢ়িলোঁ, গোৰোহা দুটাৰ মাজত ছেপাৰেট থাকিব, গেপ থাকিব, সেই গেপটোত আমি বহিব লাগিব আৰু বুঢ়া আঙুলিকেইটা জইন হৈ থাকিব। সেইটো হৈছে বজ্ৰাসন। সেইটো আসনত বহি পেলাই আমি হাত দুটা মুঠি মাৰিলোঁ, এবডমেনত ৰাখিলোঁ, দীঘলকৈ উশাহ ল'লোঁ আৰু উশাহটো এৰোঁতে তললৈ মূৰটো লৈ যাম। যদি আমি টাচ কৰিব পাৰোঁ ফৰহেড, ৱেল এণ্ড গুড, আৰু যদি নোৱাৰি তেতিয়াহ'লে আমি সন্মুখলৈ চাম, আমাৰ আই গেজটো সন্মুখলৈ থাকিব। ইয়াৰ কি কি বেনিফিট থাকে? এইটো হৈছে আমাৰ ইনডাইজেশ্যনত সহায় কৰে। সেই এবডমেন এৰিয়াটোত আমাৰ ফেট ডিপজিট হৈ থাকে, আনৱান্টেড ফেট, সেইখিনি শ্বেড কৰাত সহায় কৰে। লগতে আমাৰ নেগেটিভ ইম'শ্যন ষ্টাক হৈ থাকে সেই এৰিয়াটোত, সেইখিনি ৰিলিজ কৰি পেলাই আমাক ষ্ট্ৰেছ এনজাইটিৰ পৰা সি বহুত ৰিলিফ দিয়ে। আটাইতকৈ ইম্পৰ্টেণ্ট বেনিফিটটো হৈছে সি আমাৰ পেনক্ৰিয়াছটো ষ্টিমুলেট কৰে, আৰু যদি পেনক্ৰিয়াছ ষ্টিমুলেট হয় আমাৰ ইনচুলিন চিক্ৰেট হয় খুব ভালদৰে। সেইবাবে এই আসনটো খুব দৰকাৰ। লগতে সদায় হাঁহি থাকিব। হাঁহি থাকিবলৈ একো ৰিজন নালাগে। যদি কিবা ৰিজন লাগে তেতিয়াহে যদি হাঁহিবলৈ মন যায়, তেতিয়াহ'লে ইমবেলেঞ্চ থাকে বডিত। হাঁহি থাকিব, সুস্থ হৈ থাকিব। আহকচোন আসনটো চাওঁ।